So, hello everyone, welcome back to the channel. So, DMA officer তোমালোকৰ কালি নিটৰ provisional selection list খন ৰিলিজ কৰি দিলে round 1ত. So, congratulations হেসকলক যিসকলে মানে ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকে সিট পালা। আৰু এতিয়া যিসকলে তোমালোকৰ ফাৰ্ষ্ট ৰাউণ্ডত সিট পোৱা নাই, সো বেছি চিন্তা কৰিব নালাগে আৰু তিনিটা ৰাউণ্ড আছে আৰু সো কাট অফ বহুতখিনি ডিক্ৰিজ হ'ব আৰু ফাৰ্ষ্ট ৰাউণ্ডত তোমাৰ কাট অফ হাইয়ে যায় আৰু সো সেইটো লৈ ইমান চিন্তা কৰিব নালাগে। সো আজি আমাৰ এই ভিডিঅ'টোত মই ডিসকাস কৰিব আছো ফাৰ্ষ্ট ৰাউণ্ডৰ কিমান কাট অফ গৈছে আৰু তোমালোকৰ নেক্সট ৰাউণ্ডত সেকেন্ড ৰাউণ্ডত তোমালোকৰ কিমান কাট অফ যাব পাৰে আৰু কিছুমান ইম্পৰ্টেন্ট ইনফৰমেশনো আছে ভিডিঅ'টোত। সো ভিডিঅ'টো বেছি দেৰি নকৰি ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো একদম লাষ্টলৈ চাই থাকিবা। সো প্ৰথমতে তোমালোকৰ যিখন প্ৰভিজনেল সিলেকশ্যন লিষ্ট দিছে তোমাৰ এডমিশন নোটিছ তোমাৰ সেইখন তাৰ লগতে দি দিছে। সো ইয়াত কিছুমান ইম্পৰ্টেন্ট বস্তু আছে কি সো তোমালোকৰ পিডব্লিউডি কেণ্ডিডেট সো যিমান পিডব্লিউডি কেণ্ডিডেট আছে তোমালোকৰ এতিয়ালৈ ভেৰিফিকেশ্যন কৰা নাই। সো ভেৰিফিকেশ্যন তোমালোকৰ ডেট দিছে 20 আগষ্টত। সো 20 আগষ্টত তোমালোকে গুৱাহাটী মেডিকেল কলেজত যাইলে তোমালোকৰ ভেৰিফিকেশ্যন কৰাব। পিডব্লিউডি যিমান গেটা কেণ্ডিডেট তোমালোকৰ সিলেকশ্যন হৈছে সবে প্ৰথমতে ভেৰিফাই কৰিব, তাৰপিছত তোমালোকৰ ফাইনেল সিট দিয়া হ'ব। আৰু এতিয়া তোমালোকৰ এতিয়া যিসকল ষ্টুডেণ্টৰ তোমালোকৰ সিলেকশ্যন হৈছে মানে প্ৰভিজনেল সিলেকশ্যন লিষ্টত নাম আহিছে সো সেইসকলে তোমালোকৰ ৰেসপেক্টেড কলেজ যি কলেজ পাইছা সো তাতে যাইলে তোমালোকৰ 22 to 23 আগষ্টত তোমালোকে এডমিশন ল'ব লাগিব। যিকোনো এটা ডেটত গ'লে হ'ল 22 যাব পাৰা 23 যাব পাৰা। সো অফিচ আৱাৰত গ'লে হ'ল 9 AM পৰা ষ্টাৰ্ট হৈ যায় তোমালোকৰ এডমিশন। সো এইখিনিয়ে আৰু তোমালোকৰ কিছুমান ইম্পৰ্টেণ্ট এটা এইবোৰ বস্তু আছে তোমালোকে চাই লওক কি তোমালোকে এয়া লিখি আছে কি সব বস্তু ফুলফিল কৰিব লাগিব আৰু যিমান যি দিছে আৰু সেইটো তোমালোকৰ ভেৰিফিকেশ্যন তাতে কৰা হ'ব আৰু তোমালোকে এডমিশন ফিজ এটা দিয়া আছে 25000 তোমালোকে লৈ যাব দিছে। 25000 তোমালোকৰ এইটো তোমালোকৰ কাউন্সেলিং ফিজো আছে, তাৰ লগত তোমালোকৰ বেলেগ ফিজো আছে। সো 25000 তোমালোকে লৈ যাবা আৰু পাৰিলে এইটো কেছ লৈ যাবা, কেছ লৈ গ'লে বেছি ভাল হয় আৰু অনলাইন কিছুমানত হয়তো নহ'বও পাৰে। সো কেছ লৈ গ'লে বেছি ভাল। আৰু কেণ্ডিডেটক তোমালোকে যি ডকুমেণ্টছ তোমালোকে এতিয়া আপলোড কৰিছিলা হেৰিৰ সময়ত কাউন্সেলিঙৰ সময়ত তোমালোকে যি ডকুমেণ্টছ আপলোড কৰিছিলা সেইবোৰ ডকুমেণ্টছে লাগে আৰু সেইবোৰ কি অৰিজিনেল ফৰ্মটো লৈ যাবা তোমালোকে, কাৰণ অৰিজিনেল ফৰ্মটো কলেজে তোমাৰ ৰাখি থৈ দিব। আৰু তাৰ লগতে তোমালোকৰ যিমান ডকুমেণ্টছ আছে চবৰে তোমাৰ দুটা তিনিটা তোমালোকে জেৰক্স কৰি থৈ দিবা, কাৰণ জেৰক্স এটা কপি ৰাখিব আৰু তোমালোকৰ ডকুমেণ্ট যিহেতু ৰাখি থৈ দিব সেইটো পিছত তোমালোকে কেতিয়াবা দৰকাৰ হ'ব পাৰে। সো জেৰক্স কপিটো থৈ দিবা। আৰু এটা বস্তু ছাজেষ্ট কৰিম কি তোমালোকৰ যিমান ডকুমেণ্টছ আছে চবৰে PDF বনাই থৈ দিবা আৰু তোমালোকে এটা ফল্ডাৰতে, কাৰণ কেতিয়াবা তোমাৰ লগা হৈ যাব পাৰে সেইটো কাৰণে সেইটো এটা ইম্পৰ্টেণ্ট বস্তু হয়। আৰু ইয়াত লেখা আছে কি তোমালোকৰ মেডিকেল ফিটনেছ টেষ্ট কৰাব। সো কলেজতে কৰাব, এইটো তোমালোকে নিজে কৰিব নালাগে। কলেজত তোমালোকে এখন ফৰ্ম এখন দি দিব, সো কলেজৰ হস্পিটেলতে এইবোৰ কৰিব। আৰু এইবোৰ লিখা আছে কি ফল ইনফৰমেশ্যন দিলে কি তোমালোকৰ সিলেকশ্যন তোমাৰ কেনচেল হৈ যাব। সো ফল সেইটো লিখা আছে। আৰু কি ডিড অফ এগ্ৰিমেণ্ট যোনটো আছে সেইটো তোমালোকে পিছত কৰিলে হ'ল, সেইটো তোমালোকৰ কলেজৰ নটিফিকেশ্যন দিব। সো সেইটো ডিড অফ এগ্ৰিমেণ্টটো পিছত কৰি ল'লে হ'ল। আৰু এইবোৰ কিছুমান লিখা আছে আৰু এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয়। মেইন এইখিনি ইম্পৰ্টেণ্ট কি তোমালোকৰ 22 আৰু 23 তোমালোকে কলেজত যাইলে ৰিপৰ্ট কৰিব লাগে আৰু এডমিশ্যন লৈ আহিব লাগে। যিমান ডকুমেণ্টছ আছে অৰিজিনেল ফৰ্মত লৈ যাব লাগে আৰু সেইখিনি ইম্পৰ্টেণ্ট। এতিয়া যে আমি নেক্সট চাওঁ আমাৰ ৰাউণ্ড 1ৰ কাট অফ কিমান গৈছে। সো তোমালোকে চাব গ'লে ৰাউণ্ড 1ৰ MBBSৰ কাৰণে কাট অফ গৈছে তোমালোকৰ জেনেৰেলৰ কাৰণে 491 গৈছে আৰু এইটো ষ্টেট ৰেংক আছিল তোমালোকৰ 608 তিনিচুকীয়া মেডিকেল কলেজ পাইছে। তেনেকৈ EWSৰ গৈছে 483, ষ্টেট ৰেংক গৈছে 753 তিনিচুকীয়া পাইছে। OBCৰ 407, SCৰ 406 কোকৰাঝাৰ পাইছে। আৰু তাৰপিছত ST প্লেনৰ 375 ৰোলপাচি ধুবুৰী পাইছে আৰু ST হিলৰ 314 এইটো কোকৰাঝাৰ পাইছে। সো এইটো আছিল ৰাউণ্ড 1ৰ কাট অফ। সো এতিয়া যে আমি প্ৰিভিয়াছ ইয়াৰৰ ট্ৰেণ্ড মতে চাওঁ তোমালোকৰ ৰাউণ্ড 1 আৰু ৰাউণ্ড 2 যে আমি কম্পেয়াৰ কৰোঁ, এতিয়া চোৱা তোমালোকৰ NEET 2024 কি হৈছিল কি ৰাউণ্ড 2 আৰু ৰাউণ্ড 3 তোমালোকৰ একেলগে হৈ গৈছিল আৰু মপ আপ ৰাউণ্ড 2 একেলগে হৈ গৈছিল। সো তেনেকৈ চাব গ'লে কাট অফটো তোমালোকৰ জেনেৰেলৰ কাৰণে 619 গৈছিল ফাৰ্ষ্ট ৰাউণ্ডত। সো ছেকেণ্ড ৰাউণ্ডত তোমালোকে চোৱা 610 গৈছে, মানে অলমষ্ট 9 মাৰ্কছ কমি গৈছে। আৰু তেনেকৈ EWSৰ ফাৰ্ষ্ট ৰাউণ্ডত 616 গৈছিল, তেনেকৈ ছেকেণ্ড ৰাউণ্ডত তোমালোকৰ 607 গৈছে। OBCৰ চোৱা তেনেকৈ 511 অলমষ্ট ছেম থাকি গৈছে আৰু কাৰণ OBCৰ অল ইণ্ডিয়াৰ তোমালোকৰ কাট অফটো বেছি যায়, সেইকাৰণে কমাৰ চান্স কম থাকে আৰু মানে মেইনলি কেটেগৰীৰ তোমালোকৰ অলমষ্ট চিট ফুল হৈ যায় আৰু সেইকাৰণে কাট অফটো অলপ কমাৰ চান্স কম থাকে আৰু বাট তেনেকৈ চিট ওলাই গ'লে আৰু কাট অফটো কমি যায়। আৰু SCৰ তোমালোকে চিট ওলাই গৈছিল, সো সেইকাৰণে 4 মাৰ্কছ ডিক্ৰিজ হৈ গৈছিল 508। ST প্লেনৰ চিট ওলোৱা নাছিল, সেইকাৰণে তোমালোকৰ অলমষ্ট কাট অফটো ছেমে থাকি গৈছিল, ST হিলৰো ছেমে থাকি গৈছিল অলমষ্ট। সো এইটো আছিল তোমালোকৰ কম্পেৰিজন। সো এইবাৰ যেন আমি কওঁ ফাৰ্ষ্ট ৰাউণ্ডৰ কাট অফটো কিয় হাই থাকে আৰু সো এইটো ৰিজন হ'ল কি তোমালোকৰ চোৱা PWD চিট থাকে 67টা চিট থাকে। সো PWD উইদাউট এনি ভেৰিফিকেশ্যন তোমালোকৰ চবকে চিট দি দিছে 45+ তোমালোকৰ সিলেকশ্যন হৈছে আৰু PWD
সো আৰু তোমালোকৰ আৰু এটা ৰিজন হয় কি তোমাৰ যিসকলে মানে অল ইণ্ডিয়া দি চিট পাইছে আৰু সেইসকলে কি হৈছে তোমালোকৰ অল ইণ্ডিয়া ষ্টেট দুটাতে পাৰ্টিচিপেট কৰিছে অলমষ্ট 65 মই কাউণ্ট কৰিছিলোঁ আৰু 65টা ষ্টুডেণ্টে তোমালোকৰ অল ইণ্ডিয়াত দি পাইছে আৰু তোমালোকৰ ষ্টেটতো লৈ লৈছে চ' সেইটোৰ কাৰণে কি হয় ফাৰ্ষ্ট ৰাউণ্ডত অলপ কাট অফটো হাই থাকে এতিয়া নেক্সট ৰাউণ্ডত কি হয় কিন্তু তোমালোকৰ PW ভেৰিফিকেশ্যনত বৰ্ডৰ মানে কি কেঞ্চেল হৈ যায় আৰু মানে অলমষ্ট ফুলফিল কৰিব নোৱাৰে বৰ্ড কেটেগৰী চ' ধৰি লওঁ কি 15টা মানৰ চিলেকশ্যন হ'ব আৰু PWD আৰু অল ইণ্ডিয়াত তেনেকৈ চোৱা 40টা মান অলমষ্ট গুচিয়ে যাব আৰু AMCMs পাই যাব তোমালোকৰ অল ইণ্ডিয়াত GMCH পাব চ' তেনেকৈ অল ইণ্ডিয়াতে বহুত গুচি যাব আৰু চ' যদি আমি ধৰি লওঁ তোমালোকৰ 40টা গুচি গ'ল আৰু তোমালোকৰ PWD 15টা চিলেকশ্যন হ'ল চ' 15টা মাইনাছ কৰিলে অলমষ্ট 30টা চিট চ' অলমষ্ট তোমালোকৰ 70 প্লাছ মই প্লাছ কৈছোঁ 70 তাত চিকিও বেছি যাব মিনিমামটো 70 চিটটা আৰু তো আহি যাব ছেকেণ্ড ৰাউণ্ডত চ' জেনেৰেলৰ কাৰণে অলমষ্ট মানে ভাল খবৰ আৰু কি জেনেৰেলৰ কাৰণে কি আৰু 50 to 60 চিট আহিব আৰু ছেকেণ্ড ৰাউণ্ডত চ' 60 প্লাছটো 60টো মিনিমাম চিট আহিবই আৰু জেনেৰেলৰ কাৰণে বাকী আৰু কেটেগৰী ডিপেণ্ডছ কৰে আৰু তোমালোকৰ কিমান কি হেৰি হ'ব পাৰে কিমান কি চিট ওলাই যায় আৰু চ' এইটো ডিপেণ্ড কৰিব কেটেগৰীৰ কিন্তু জেনেৰেলৰ কাৰণে মানে 60 মিনিমাম 60টা চিটটো আহি যাব আৰু চ' এতিয়া যেন আমি চাওঁ এইটো লাষ্ট ৰাউণ্ডত কিমান গৈছিল এইটো মই কৈ দিছোঁ 491 চ' তেনেকৈ যে আমি 60টা মান হিচাপ কৰোঁ এইটো 491 গৈছিল হা চ' তেনেকৈ যে আমি জেনেৰেলৰ হিচাপ কৰোঁ আমি তেনেকৈ আমাৰ এইটো এক্সপেক্টেড ইমান ওলাই যায় আৰু চ' মই এতিয়া কৈছোঁ এক্সপেক্টেড কিমান হ'ব পাৰে আৰু এইটো চ' যদি আমি চাওঁ ৰাউণ্ডটোৰ এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে ফৰ অল কেটেগৰী চ' এইটো চাওঁ তোমালোকে জেনেৰেলৰ কাৰণে অলমষ্ট তোমাৰ 10 নম্বৰ মান মিনিমাম 10 নম্বৰ এটাতো কমিব আৰু চ' অলমষ্ট 480 to 482লৈকে আহি যাব আৰু কাট অফটো জেনেৰেলৰ কাৰণে আৰু EWSৰ কাৰণে চোৱা তেনেকৈ 475 to 478ৰ ভিতৰত যাব আৰু EWSৰ ছেকেণ্ড ৰাউণ্ডৰ কাট অফ চ' OBCৰ তেনেকৈ চোৱা 403 to 405 আহিবৰ চান্স আছে আৰু এতিয়া ডিপেণ্ড কৰে OBCৰ কিমান চিট ওলায় আৰু OBCৰ মানে কি হয় অল ইণ্ডিয়াটো কাট অফটো বেছি যায় ন চ' সেইকাৰণে কাট অফটো কমাৰ চান্স কম থাকে আৰু মেইনলি SCৰ কমি যায় আৰু SCৰ ধৰা 400 to 403ৰ ভিতৰত আৰু বহুত চান্স প্ৰবেবল চান্স আছে আৰু তোমাৰ ST প্লেনৰ ইমান এটা নকমে আৰু মানে 370 প্লাছে যাব আৰু ST হিলৰ তেনেকৈ 310 প্লাছে যাব আৰু চ' এইটো হ'ল মষ্ট প্ৰবেবল কাট অফ ইমান যাব আৰু মানে মেইনলি জেনেৰেলৰ তোমাৰ হায়েষ্ট কাট অফ কমিব আৰু এতিয়া 491 গৈছে তোমাৰ মিনিমামটো 10 নম্বৰ আৰু কমিবই আৰু 480 মানলৈ এইটো মিনিমাম মাৰ্কছত পাই যাব আৰু 480 চ' সেইটোৱে আছিল চ' এইটো এক্সপেক্টেড আছে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে এটা ৰাউণ্ড 3ত আৰু অলপ কমিব পাৰে মানে তোমাৰ কেটেগৰীৰ কাৰণে ইমান নকমে আৰু কাৰণ কেটেগৰী অলমষ্ট ফুল হৈ যায় কমিলে তোমালোকৰ জেনেৰেলৰ কাৰণে কমিব জেনেৰেলৰ কাৰণে চিট বহুত ওলায় আৰু চ' কাট অফ জেনেৰেলৰ কাৰণে কমিব আৰু চ' এইটোৱে আছিল এটা চোৱা তোমালোকৰ ৰাউণ্ড 2ৰ তোমালোকৰ ডেট দিয়া হৈছে কি ৰাউণ্ড 2ৰ কাউন্সেলিঙৰ ডেট দিয়া আছে 27 আগষ্ট to 5 ছেপ্টেম্বৰৰ ভিতৰত তোমালোকৰ ৰাউণ্ড 2 হৈ যাব আৰু চ' তেনেকৈ তোমালোকৰ ক্লাছ ষ্টাৰ্ট এতিয়া হ'ব তোমাৰ 5 ছেপ্টেম্বৰৰ পৰা যোনি ৰাউণ্ড 1ত পাইছা তোমালোকে 5 ছেপ্টেম্বৰৰ পৰা অৰিয়েণ্টেশ্যন কৰিব পাৰা তাত হোৱাইট কোট চেৰিমনি হয় চ' এইটো এটেণ্ড কৰিবা তোমালোকে আৰু তোমালোকৰ এইটো ওট টেকিং চেৰিমনি হ'ব আৰু 5 ছেপ্টেম্বৰতে চ' এইটো মেণ্ডেটৰী হয় তোমালোকৰ এটেণ্ড কৰাটো চ' যিসকলে ফাৰ্ষ্ট ৰাউণ্ডত চিট পাইছে তোমালোকে এইটোত যাবা আৰু ক্লাছ কৰিবা ফাৰ্ষ্ট দিনা চ' এতিয়া চোৱা যি আৰু এটা ইম্পৰ্টেণ্ট বস্তু কৈছোঁ মই কি যিসকলে চিট পাইছে এতিয়া তোমালোকে এডমিশ্যনটো 22-23ত আছে চ' এডমিশ্যনটো তোমালোকে লৈ আহিবা আৰু এতিয়া তোমালোকৰ ধৰা তোমালোকৰ ছেটিছফাই নহয় কি মই এইটো চিট তোমালোকক নালাগে চ' তোমালোকে কি আপগ্ৰেড কৰিব পাৰিবা ৰাউণ্ড 2 লৈ চ' আপগ্ৰেড কৰিলে এইটো প্ৰচেছটো কি তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে জাষ্ট তোমালোকে চইচ ফিলিং কৰিলে হ'ল আৰু চইচ ফিলিঙৰ এটা ইম্পৰ্টেণ্ট বস্তু কি তোমালোকে ধৰা এতিয়া ছাপ'জ মই কৈছোঁ তোমালোকে TMC পালা ফাৰ্ষ্ট ৰাউণ্ডত চ' এতিয়া তোমালোকক তাৰে ওপৰৰ কলেজ লাগে তোমাৰ ধৰা ওপৰৰ কলেজ কি আছে ফাৰ্মাচী আছে GMC আছে চ' এতিয়া তুমি চইচ ফিলিঙত অকল সেইটোৱে কলেজ দিবা যিটো তোমাক লাগে আৰু ধৰা GMC AMC তাৰপিছত JMC SMC চ' তেনেকৈয়ে কলেজ দিবা যদি তুমি তাৰ তলৰ কলেজ দিয়া যেনেকৈ NMC LMC DMC সেইবোৰ যদি দিয়া তোমালোকৰ ডাউনগ্ৰেড হৈ যাব চ' এইটো এটা ইম্পৰ্টেণ্ট বস্তু হয় কি তোমালোকে যিসকলে ফাৰ্ষ্ট ৰাউণ্ডত চিট পাইছা তোমালোকে অকল সেইটোৱে কলেজ দিবা যিটো তোমাক লাগে আৰু এতিয়া যি কলেজ চিট পোৱা নাই মানে এটাতো চিট পোৱা নাই চ' সেইকাৰণে ডাইৰেক্ট চইচ ফিলিং কৰিলে হ'ল আৰু যিমান কলেজ আছে চব দি দিলে হ'ল যি কলেজ চিট পোৱা নাই আৰু চিট পোৱাবোৰ অকল সেইটো কলেজ দিবা তোমালোকে যিটো কলেজ তোমালোকক লাগে আৰু BDSত পোৱাবোৰে সেই কৰিবা তোমালোকৰ যিমান MBBS চিট আছে চব MBBS চিটবোৰ দি দিবা আৰু চ' এইটো এটা ইম্পৰ্টেণ্ট বস্তু আছিল চ' ভিডিঅ'টোত ইমানখিনি আছিল আৰু থেংক ইউ আৰু ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকৰ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা চেনেলটোত আৰু কিবা যদি ডাউট আছে তোমালোকে মোক কমেণ্টতো সুধিব পাৰিবা বা তোমালোকৰ ইনষ্টাগ্ৰাম হেণ্ডেলতো মোক সুধিব পাৰিবা এইটো মোৰ ইনষ্টাগ্ৰাম হেণ্ডেল হয় চ' ফ'ল' কৰি থৈ দিবা আৰু ইম্পৰ্টেণ্ট আপডেটছ তাত পাই থাকিবা আৰু এণ্ড কিবা ডাউট থাকিলে মোক সুধিলে হ'ল আৰু ইনষ্টাগ্ৰামত চ' এইখিনি আছিল আৰু ভিডিঅ'টোত চ' ঠিক আছে